পদ্মা পালাহি পেহিয়াৰৰ ছোৱালীজনী বিয়া ভালে ভালে হৈ গ'ল নহয় কিবা অসুবিধা হৈছিলে নেকি নাই নাই কিনো অসুবিধা হ'ব খালি আপুনি কিয় নগ'লে সকলোৱে প্ৰশ্ন সুধিছে মই বোলো তেখেতৰ গাটো ভাল নাই সেইকাৰণে নাহিলে এনেকে বুলি ক'লো লাজ পাইছোঁ আৰু দেই মই সকলোকে উত্তৰ দি জানেনে বৰ লাজ পাইছোঁ আপুনি নোযোৱাৰ বাবে মইনো আকৌ কিয় যাব লাগে মই এনেই মিছাতে সেই গাঁৱৰ জেগালৈ গৈ পেলাই ইমান এটা ভাল নাপাওঁ আৰু তাত সেই কাৰেণ্টৰ নাথাকে ইমান গেলা গৰমত তাত কেনেকৈ থাকিবা সেইকাৰণে মই সকলো চিন্তা কৰি মেলি নগ'লোঁ বুজিছা তুমি ঠিকেই ক'লা মোৰ গা বেয়া বুলি ভালেই ক'লা তোমালোক দুজন গৈছা যেতিয়া মইনো আৰু কি আৰু হে ঠক হে আপুনি গাঁৱলৈ যাব নোৱাৰে এনেকুৱা কথা নক'ব দেই আজিকালি গাঁৱৰ জেগা বহুত উন্নত হ'ল সেই আগৰ গাঁৱৰ জেগা নাই আৰু বুজিছে ৰাস্তা পদূলি পকা হ'ল আৰু এই তাত যে গছৰ তলত হাৱাটো বতাহটো ইমান ফ্ৰেছ ইমান ভাল লাগে হা আমাৰ এই AC কেইটাও পাত্তা নাপায় আমাৰ যে ঘৰত AC কেইটা লগাই থৈছে সেই বতাহটোৱে মুকলি বতাহটো আৰু আমাৰ AC বতাহে পাত্তাই নাপায় বুজিলে ইমান ধুনীয়া বতাহ আমাৰ ল'ৰাক সোধকচোন কি ভাল পালে তাই সি থাকি পেলাই আৰু এটা কথা আপোনাক ক'বলৈ আছেই নহয় জানেনে নাই মই মোৰ ল'ৰাৰ কাৰণে ছোৱালী এজনী ঠিক কৰি থৈ আহিছোঁ আইঅ ছোৱালীজনীয়ে দেখাই শুনাই কামে কাজে চবতে কৈত মুঠতে একোতে পেলাব নোৱাৰে জানেনে নাই মই মুঠতে খাটাং কৰি থৈ আহিলোঁ আৰু ছোৱালীজনীক দেই ইচ তোমাৰ কি দৰকাৰ বাৰু হা আমাৰ আগলে নাই পিছলে নাই ল'ৰা এটাই মই ভাবিছিলোঁ ভাল ঘৰৰ ধনী ঘৰৰ ছোৱালী এজনী চাই পেলাই মোৰ ল'ৰালৈ ধুমধামেৰে বিয়া পাতিম নাই তুমি মুঠতে সকলোখিনি শেষ কৰি থৈ গুচি আহিলা সেই গাঁৱৰ পৰা এতিয়া বোৱাৰী আনিবগৈ লাগিব সেই বোকা পানীত পৰি পেলাই তোমাৰ যে আৰু কাম নাই মোৰ সপোন হৈয়ে ৰ'ল তোমাৰহে সপোন এতিয়া বাস্তৱ হ'ব ল'ৰা চহৰীয়া আৰু বোৱাৰী সেই ঘোকত গাঁৱৰ কথা ক'বলৈ আহিছা হ'ব মোৰ কথা কোনো ভেলুৱেই নাই মানে আপোনালোকৰ আগত যি কৰে কৰি থাকক মুঠতে এটা কথা যদি মই গাঁৱৰ ছোৱালীজনীক এইখন ঘৰলৈ বোৱাৰী কৰি আনিব নোৱাৰোঁ নহয় তেতিয়াহ'লে চাই ল'ব কথা কিন্তু বেয়া হ'ব মোক আপোনালোকে নেপাব মই কৈ দিছোঁ হ'লে পল তুমি তাত কি কাৰণে গৈছিলা মায়ে সেই ছোৱালীজনী পচন্দ কৰোঁতেনে কথা দিওঁতেনে তুমি কি কৰি আছিলা তোমাৰ পচন্দ নহয় যদি তুমি কৈ দিব লাগিছিলে তুমিও মানে সেই গাঁৱৰ ছোৱালীজনীকে এতিয়া এইখন ঘৰলৈ বোৱাৰী কৰি আনিবা ইমান এখন ধনী ঘৰলৈ সেই গাঁৱৰ ছোৱালীজনীকে বোৱাৰী কৰি আনিবা ইচ তোমাৰ লগৰবোৰে কি ভাবিব কোৱাচোন তুমি পাপা মই মাক কৈছিলোঁ মই মাক ইমান বুজাইছিলোঁ মায়ে বুজি নাপালে আৰু মই তাত কি কৰিম কোৱাচোন মায়ে যিটো কথা ক'লে নহয় মই মুখ বন্ধ ৰাখিবলৈ বাধ্য হ'লোঁ আপুনিও শুনক আৰু পল তয়ো শুন তহঁত দুটাই যদি কিবা খেলি মেলি কৰিবলৈ হয় নহয় এইখন পৃথিৱীত আৰু মোক নেপাবি কৈ দিছোঁ হ'লে মা ৰ'বাচোন মই পেহীয়েকৰ জীয়েকৰ বিয়ালৈ পঠিয়াই পেলাই ভুলেই কৰিলোঁ নেকি সঁচাকৈ বুজি বাজি নাপায় মানে আমাৰ ষ্টেটাছটো ক'ত থাকিব বাৰু পল তুমিও সোধা নহয় দেই পাপা তুমি মোক সোধা নহয় কিয় মাৰি আছা মই মাক বুজাইছোঁ মায়ে বুজি নাপালে মই কি কৰিম কোৱাচোন আৰু এতিয়া সেইবোৰ কথা বাদ দিয়া মায়ে যি ভাবিছে সেইটোৱেই হ'ব সেয়াহে মায়ে কি ক'লে নুশুনিলা মই মাক হেৰুৱাব নোখোজোঁ গাঁৱৰ ছোৱালীজনীক বাপেক আৰু পুতেকে অকণোৱে পচন্দ কৰা নাছিলে কিন্তু মাকে দেখিবলৈ ধুনীয়া আৰু সহজ সৰল মৰমীয়াল ঘৰ ধৰি খাব পৰা ছোৱালী সকলো কামতে পাকৈত বুলি জানি ছোৱালীজনীক সেইখন ঘৰলৈ বোৱাৰী কৰি আনিম বুলি কথা দি থৈ আহিলে বাপেক পিতেকৰ অকণো মন নাছিলে যদি মাকে ক'লে যে তোমালোকে যদি সেইজনী ছোৱালীক বিয়া পাতি এইখন ঘৰলৈ বোৱাৰী কৰি নানা তেতিয়াহ'লে তোমালোকে মোৰ মৰা মুখ দেখিবা বুলি বাপেক আৰু পুতেকক শপত দিলে তেওঁলোক বাধ্য হ'ল যে সেই ছোৱালীজনীকে এইখন ঘৰলৈ বোৱাৰী কৰি আনিব কিন্তু তেওঁলোকৰ অকণোৱে মন নাছিলে সেই গাঁৱৰ ছোৱালীজনীক এইখন ঘৰলৈ বোৱাৰী কৰি অনা হেৰা এইবোৰ কি ৰাতিপুৱাই কি নাটক ৰচিছা বোৱাৰী আৰু শাহুৱে এই 5টা বজাতে এইজনীক এই গাঁৱলীয়া এইজনীক কোনে বাৰু প্ৰাৰ্থনা কৰিবলৈ কৈছে অকণমান দেৰিকৈ কৰিলেও নহয় নেকি এই ৰাতিপুৱাই মুঠতে মাইকো তাতকৈ কমকৈহে বাজে নেকি ইমানেই চিঞৰিছে টোপনি মানে ক্ষতি কৰি দিছেগৈ সঁচাকৈ এনেকৈ হ'লে বাৰু কি হ'ব দিনৰ দিনটো অফিচত থাকোঁ কিমান টেনশ্যন অকণমান ভালকৈ শুবলৈ নোপোৱা হৈছোঁ এইজনীক বিয়া পাতি অনাৰ পৰা এইখন ঘৰত খোৱা বোৱাটো কথা দূৰৰে কথা আগতে ইমান ধুনীয়া ধুনীয়া খাদ্য খাইছিলোঁ এতিয়া মুঠতে কি যে বনাব জানেই নে নেজানেই নে কি মানে কৈছোঁ নহয় গাঁৱলীয়া এইজনীক এইখন ঘৰলৈ বোৱাৰী কৰি আনি মুঠতে কি কৰিবলৈ ধৰিছা তুমিহে জানা
আৰু সোনকালে যোৱা, সেইজনীক বেবাই থাকিবলৈ মানা কৰা। মই অলপমান দেৰি শুওঁ, আৰু ল'ৰাও চাগে টোপনি ক্ষতি হৈছে। হেৰি কিয়নো তেনেকৈ কৈছে হা? ইমান ধুনীয়াকৈ গাইছে চাওকচোন, ইমান ভাল লাগিছে। আপুনি কিয় বেয়া পাইছে? এই ৰাতিপুৱা অকণ সময় যদি নাম এষাৰ শুনিবলৈ পাওঁ মনটো কিমান পবিত্ৰ লাগে, দিনটোলৈ কিমান ভাল লাগি থাকে হা? আপোনালোকে কি জানিব? আপোনালোকতো সেই অফিচেই জানে অকল হা? হ'ব, আপোনালোকে নুশুনিলে কাণত সেই হেডফোন লগাই পেলাই এই শুই থাকক। মই তাইক মনে মনে গাবলৈ কওঁগৈ। ঘৰখনলৈ লক্ষ্মী বোৱাৰী আনিছে, এতিয়া মুঠতে সকলোখিনি ধ্বংসহে হ'ব। মুঠতে এওঁ যদি সেই শপতটো নিদিলেহেঁতেন নহয়, মই এই গাঁৱৰ এই ছোৱালীজনীক কেতিয়াও এইখন ঘৰলৈ বোৱাৰী কৰি নানিলোহেঁতেন। আপুনি কিয় সেই ভাতৰ টেবুলৰ পৰা উঠি আহিলে? নেপায় নহয় তেনেকৈ উঠি আহিব। আমাৰ গাঁৱৰ ফালে কি কয় জানে? এনেকৈ যদি ভাতৰ পাতৰ পৰা উঠি আহে লক্ষী চাৰে বুলি কয়, মানে লক্ষী নোহোৱা হয় বুলি কয়। নেপায় নহয় তেনেকৈ কৰিবলৈ। বলক ভাতকেইটা খাই লওকগৈ। মইনো কি বেয়াটো কৈছো? আপোনালোক দিনটোলৈ অফিচলৈ ওলাই যায়, মই ভাত দাইল ভাজি বনাই দিছো, খাই ভালহে পাব লাগে। আপুনি আকৌ খং কৰিছে, তেনেকুৱা কৰিব নাপায় নহয়। হ'ব, মোক বুজাবলৈ নাহিবা। মই সেইবোৰ ৰাতিপুৱাই খাব নোৱাৰো। মই নোৱাৰো। তোমালোকৰ যদি খাবলৈ মন গৈছে মা আৰু তুমি বহি লৈ খাই দিয়া, গৈ যোৱা। মই সেইবিলাক খাব নোৱাৰো। তোমাৰ লেখীয়া গাঁৱলীয়া এজনী ছোৱালীয়েহে সেই ভাতগাল ৰাতিপুৱাই খাব পাৰিব। অ' মাই গড, কি কাৰণত মই তোমাক বিয়া পাতিছিলো একমাত্ৰ ভগৱানে জানে। মই মাৰ কথা ৰাখিয়েই মই তোমাক বিয়া পাতিছিলো, নহ'লে মই তোমাৰ লেখীয়াজনীক চকুৱে কেয়াকো নাচালোহেঁতেন। অ' মাই গড। হ'ব, এতিয়া ইয়াৰ পৰা যোৱা, আৰু মোৰ টিফিন পেক কৰিবলৈ চেষ্টাও নকৰিবা। কালি সেই ভাত সোপা দি পঠিয়াইছা, মই লগৰ মানুহৰ আগত লাজ পাইছো। যোৱা, ইয়াৰ পৰা যোৱা বুলি কৈছো নে নাই? মই বাহিৰতেই সকলোখিনি ব্ৰেকফাষ্ট লাঞ্চ সকলোখিনি মই বাহিৰতেই কৰিম। যোৱা ইয়াৰ পৰা এতিয়া। ইমান মৰমেৰে বনালো, ইমান ধুনীয়াকৈ ভাতকেইটা বনালো, নাখালে। মাছৰ জোল, মাছ ফ্ৰাই আৰু মাছৰ পেটু ভজা, ভাত, আকৌ অকণমান কুন্দলি ভাজিও বনাইছিলো। ইমান ধুনীয়াকৈ বনাইছিলো, নাখালে হেৰো। কিয় বা এনেকুৱা কৰে জানো? আৰু মোক কৈছে কি তই গাঁৱলীয়া মানুহ খা গৈ যা। খামেই, 10 টুমাত খাম। আমাৰ সেইটো অভ্যাসী। আমি গাঁৱত ভাত কেইটামান খাওঁৱেই ৰাতিপুৱা। সেইটো মিছাটো ক'লে কি হ'ব? গাঁৱলীয়া মানুহ আমি খাওঁৱেই। তোমালোকৰ লেখীয়াকৈ আকৌ সেইবোৰ এইবোৰ কি বুলি কয়, ৰাতিপুৱা এইবোৰ খাই মেলি আমাৰ পেটৰ অসুখ কৰিব নোৱাৰো নহয়। আকৌ ভাতকেইটা খালে কিমান যে ভাল হয় দিনটোৰ কাৰণে, সেইটো আকৌ নুবুজে। আজিকালি আকৌ ভালটো বুজালে মানুহে বেয়াহে বুজে। আকৌ কৈছে কি বোলে মায়ে যদি তোমাক মানে এইখন ঘৰলৈ মাৰ কাৰণেহে আনিলো, মই হোৱা হ'লে তোমাক কেৰাহীকো নাচাওঁ। আই যদি বিয়া পাতিবলৈ মনেই নাছিলে কৈ দিয়া হ'লে হয়। জানো পাই, মই একো বুজিয়ে পোৱা নাই দেই। আমি হৈছো গাঁৱলীয়া মানুহ, এনেকুৱা পাক মৰা কথা মই বুজিয়ে নাপাওঁ। মোৰ মাক সুধিলেহে হ'ব কথাটো। আপোনালোকক ইয়াত নতুনকে দেখিছো যে? আমি নতুনকৈ আহিছো, মানে মোৰ চাকৰি ইয়ালৈ ট্ৰেন্সফাৰ হৈছে। এই ঘৰটোতে আমি মানে ভাড়ালৈ লৈছো, ইয়াতেই থাকিম। আজি আহিছো। এয়া মোৰ মা, এয়া মোৰ ৱাইফ। আপোনাৰ পিছে ঘৰ? মোৰ ঘৰ এই আপোনাৰ সন্মুখতে। মই মানে অফিচলৈ যাবলৈ আহিছিলো, আপোনালোকক দেখা পাই পেলাই ৰৈ দিলো। বাকী ঠিকে আছে দিয়ক। পিছে পৰে দেখা সাক্ষাৎ হ'ম আৰু। ঠিক আছে। দেখা সাক্ষাৎ পিছৰ পৰা ভালকৈ চা চিনাকি হ'ম বাৰু। এয়াহে ৱাইফ, মডাৰ্ণ ৱাইফ। বৰ ভাল লাগিছে। মোৰজনী সেই অকল চাদৰ মেখেলা শাৰী পিন্ধি থাকোঁতেনেই জীৱন যাপন যাব। লগৰবোৰৰ ওচৰলৈ নিবলৈ মোৰ লাজেই লাগে। এয়াহে ৱাইফ, মডাৰ্ণ ৱাইফ। ভাল লাগিছে। মডাৰ্ণ বোৱাৰী। সঁচাকৈ বৰ ধুনীয়া লাগিছে দেই। হেৰি, কি ভাবি আছে আপুনি? নাই, একো ভবা নাই। বাকী হ'ব তেতিয়াহ'লে, গৈ আছো, পাছে পৰে লগ পাম। সঁচাকৈ এইজনীক যে দেখিলে মোৰ মাথাটো নষ্ট হৈ যায়। এনেকৈ কোনোবা থাকে নেকি বাৰু? সঁচাকৈ সেই গাঁৱলীয়া হৈ ৰ'ব। অকণমান মডাৰ্ণ হ'বলৈ নিশিকা নেকি? অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল এইযোৰ ড্ৰেছতে দেখি মোৰ আমনি লাগি গৈছে। অকণমান নিজকে সলনি কৰিব নোৱাৰা নেকি? এই অফিচৰ পৰা আহিও সেই গালি সোপাকে খাবলৈ বিচৰা নাই? মা, তুমি অকণ তোমাৰ বোৱাৰীক মডাৰ্ণ নকৰা কিয়? এনেকৈ সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল এইবোৰ কাপোৰকে পিন্ধি থাকে, মই ভাল নাপাওঁ। কিনো বেয়া দেখিছ? ইমান ধুনীয়া লাগিছে তাইক। সেই চাচোন, শাৰীখন পিন্ধিলত ইমান ধুনীয়াজনী দেখিছে। একেবাৰে শাৰীলাক সেই লক্ষ্মীজনীৰ দৰেই লাগিছে। তইহে জানো আৰু দেই, আৰু কি মডাৰ্ণ কৰিব বিচাৰিছ। নেজানো আৰু আজিকালি তহঁতৰ এই ল'ৰাবিলাকৰ কি যে হৈছে আৰু। তুমি পচন্দ কৰি আনিছা নহয়, তুমি ভালেই দেখিবা। দেখা নাই জানো, মোক মুঠতে চবেই ইনচাল্ট কৰিবলৈ লাগিছে আৰু। গাঁৱৰ সেই বোলে দৰিদ্ৰ ঘৰৰ ছোৱালীজনীক আনি পেলাই বোলে এতিয়া বোলে তই লগত লৈ ফুৰিব নোৱাৰ। মোৰ লগৰবিলাকে ইমান ধুনীয়া পত্নী আছে, ইমান ধুনীয়া, মানে ইমান ভাল ড্ৰেছ পিন্ধে। আমাৰ এইজনীক লগত লৈ যাবলৈ মোৰ লাজ লাগে। সকলোৱে সোধে, মইনো কি উত্তৰ দিম আৰু। মোক সকলোৱে কয়, তই বেলেগ ছোৱালী নেপালি নেকি? সেই গাঁৱৰ ছোৱালীজনীহে পালি নেকি? মই উত্তৰ কি দিম কোৱাচোন মা? তোমাৰ কাৰণেই সকলো হৈছে।
মনে মনে কি বেয়া দেখিছ? মোৰ বোৱাৰীক মই এনেকৈ ভাল দেখিছো। 10 জনে বেয়া বুলি ক'লেই হ'ব নেকি? আৰু তোৰ লগৰবিলাকৰ সেইকেইটা চকু নে কি অ? কথা লোকৰ মাইকীৰ ওপৰত চকু ঘুকতি উলিয়াই দিম, কৈ দিবি। তোমালোকক বুজোৱাতকে নুবুজোৱাই ভাল। পলে তেওঁলোকৰ ঘৰৰ ওচৰলৈ যে আজি আহিছিলে নতুনকৈ সেই ভাড়াতীয়া কেইজন, তাৰে সেই বোৱাৰীজনীক দেখি পলে বৰ ভাল পালে। কাৰণ তেওঁ মডাৰ্ণ বোৱাৰী, তেওঁ সকলো জানে। কিন্তু তেওঁ পলৰ মানুহজনী যে ইমান গাঁৱলীয়া, চাদৰ মেখেলা শাৰী এইবিলাক পিন্ধি থাকে, পলৰ অকণোৱেই পচন্দ নহয়। সেইকাৰণে সি ঘৈণীয়েকক সদায় গালি পাৰে। ৱাও, ইমান ধুনীয়া লাগিছে। মোৰ মানুহজনীও যদিও এনেকুৱা হ'লহেঁতেন বৰ ধুনীয়া লাগিলেহেঁতেন। নাই, মোৰজনী গাঁৱৰ যে একোৱেই বুজি নাপায়, এইবিলাক মডাৰ্ণ কি বস্তু একোৱেই বুজি নাপায়। কি হ'ল? আপুনি কি কৈ আছে? কি হ'ল? মই যি কৈছো সঁচা কৈছো। মই থকাৰ অৱস্থাত আপুনি বেলেগ মাইকীক কেনেকৈ চাব পাৰে? আৰু মই কি কৰিম? নেচাই মই কি কৰিম? হা, মোক তেনেকুৱা মডাৰ্ণ পত্নী লাগিছিলে। কিন্তু তুমিতো মডাৰ্ণ নহয়, সেই গাঁৱলীয়া এজনী সাধাৰণ ছোৱালী, যিবোৰ এই ড্ৰেছ পিন্ধি থকা। মোক তেনেকুৱা এজনী মডাৰ্ণ লাগিছিলে, যি ইমান মানে আজিৰ যুগত খাপ খোৱাকৈ ড্ৰেছ পিন্ধিব পাৰে। তেনেকুৱা এজনী মডাৰ্ণ পত্নী মোক লাগিছিলে। কিন্তু মোৰ কপালেই বেয়া, এজনী সাধাৰণ গাঁৱলীয়া দুখীয়া ঘৰৰ ছোৱালী এজনী মই পালো। মোৰ কপাল ফুটা। মানে আপুনি কি ক'ব বিচাৰিছে? মই মডাৰ্ণ হোৱাটো বিচাৰিছে? আৰু আপুনি যে ক'লে গাঁৱলীয়া ছোৱালী, মানে মোক আপোনাৰ বিয়া পাতিবলৈ মনেই নাছিলে নেকি? যদি আপোনাৰ মোক বিয়া পাতিবলৈ মনেই নাছিলে, তেনেকুৱা মডাৰ্ণ ছোৱালী বিয়া পাতিব মন আছিলে, তেতিয়া কিয় কৈ নিদিলে মা পাপাক? আপুনি মোক এনেই বিয়া পাতি কিয় আনিলে? ইমান কষ্ট কিয় দিছে আপুনি মোক? ময়ো মানো, এতিয়া মই আপোনাৰ পত্নী। মই যেনেকুৱাই নহয়, যিয়েই নহওক, আপুনি মোক যেনেকৈ নহওক, আপুনি মোক স্বীকাৰ কৰিবই লাগিব। সেইকাৰণেইতো আজিলৈকে মই তোমাৰ লগত ভাল বিহেভ কৰা নাই, আৰু মই তোমাক ভালদৰে মতা নাই। দেখিছা জানো? হা, তোমাৰ লগত মই কোনো সম্পৰ্ক ৰখা নাই। কি কাৰণত? এইবোৰ কাৰণতেই। কাৰণ মোক মডাৰ্ণ পত্নী লাগে। মই তোমাক বিয়া পাতিবলৈ বিচৰা নাছিলো। মই একমাত্ৰ মোৰ মাৰ কাৰণেহে তোমাক মই বিয়া পাতি আনিলো। মায়ে এটা শপত দিয়াৰ বাবে মই তোমাক বিয়া পাতিলো। নহ'লে তোমাৰ দৰে এজনী গাঁৱলীয়া ছোৱালীক মই কোনো বিয়া পতাটো দূৰৰে কথা, মই চকু এয়াকৈও নেচালোহেঁতেন। কি? আপুনি এনেকৈ কিয় কৈছে? আপুনি সমাজত সাক্ষী কৰি, হোমৰ জুইত সাক্ষী কৰি মোক বিয়া পাতি আনিছে। আপোনাৰ মন জয় এদিন মই কৰিহে এদিম, চাই থাকক। দেখা যাব তুমি মোৰ মন জয় কৰা নে তুমি এইখন ঘৰৰ পৰা যাবলৈ বাধ্য হোৱা, চাই ল'বা। এনেকৈ পলে মানুহজনীৰ লগত তৰ্কাতৰ্কি লাগিলে। আৰু পলে সদায় সেই মানুহজনীক, মানে ওচৰৰ ভাড়াতীয়া মানুহজনীক, মডাৰ্ণ বোৱাৰীজনীক সদায় চাই থাকে। আৰু তেওঁ কলৈ যায়, কি কৰে, কি পিন্ধে, কি কৰে, এইবিলাক সকলোবোৰ চাই থাকে। তেওঁ মুঠতে সেই মডাৰ্ণ বোৱাৰীজনীৰ ওপৰতহে চকু। তেওঁ ঘৰত ইমান লক্ষ্মী বোৱাৰীজনী, মানে পত্নীজনী থাকোঁতেনো তেওঁ সেই পত্নীজনীক মনে স্বীকাৰ কৰিব পৰা নাই, কাৰণ তেওঁৰ পত্নী মডাৰ্ণ নহয়। এনেকৈ দিনবোৰ পাৰ হ'ল। এই বোৱাৰীজনীৰ পৰা মুঠতে শান্তি নোহোৱা হ'ল। সকলোৱে বু বা কৰিছে। ইমান চুটি চুটি কাপোৰবোৰ বাৰু পিন্ধি পেলাই ঘৰৰ বাহিৰলৈ যাব লাগেনে? হা, মডাৰ্ণ হ'ল বুলি এনেকুৱা কৰিব লাগেনে বাৰু? আমাৰ ওচৰৰ বৰুৱানী মানে বোৱাৰীজনী ইমান সংস্কাৰী। তেওঁ চাদৰ মেখেলা পিন্ধে, ইমান ধুনীয়াকৈ কাম কাজ সকলোবিলাক কৰে। বাহিৰলৈ তেনেকৈ বজাৰ কৰিবলৈ যায়, ইমান ভাল লাগে। হা, আমাৰ এইজনী বোলে একেবাৰে গৰমতেই থাকিব নোৱাৰে, চুটি কাপোৰ, মডাৰ্ণ কাপোৰ পিন্ধিছে। হা, দেখা নাই? সকলোৱে বু বাবা কৰিছে। আজি তোকো মই দি আছো। বোৱাৰী, এইফালে আহাচোন। মা মাতিছিলে? মাতিছিলো। এটা কথা নহয়, তুমি ইমান চুটি ড্ৰেছবিলাক পিন্ধি মেলি কিয় বাহিৰলৈ যোৱা? মডাৰ্ণ বুলি মই জানিছো, তুমি মডাৰ্ণ, মই বুজি পাইছো। কিন্তু এনেকৈ মডাৰ্ণ হ'ব নালাগে নহয়। সকলো মানুহে বু বা কৰিছে, বুজিছানে? সকলোৱে মোক কথা শুনাবলৈ লাগিছে। সকলো ছ'চাইটি মানুহে, সকলো মতা মানুহে তোমাক ঘূৰি ঘূৰি চাইছে। মোৰ লাজ লাগিছে। মোক সকলোৱে সুধিছে, এয়া আপোনাৰ বোৱাৰী নহয় জানো? এইবোৰ কি ড্ৰেছ পিন্ধিছে? হা, মডাৰ্ণ হ'ল বুলি এনেকৈ চুটি চুটি ড্ৰেছ পিন্ধে নেকি? আপোনাৰ বোৱাৰীকহে দেখিছোঁ। সঁচাকৈ মোৰ বৰ লাজ লাগিছে। আমাৰ যে ওচৰৰ বৰুৱানী বোৱাৰীয়েকক দেখিছানে? হা, তেওঁ সেই চাদৰ মেখেলা পিন্ধিয়েই সকলো কাম বন কৰে ঘৰৰ, আৰু বজাৰ কৰিবলৈ তেনেকৈ যায়। হা, আৰু এজনী তুমি এইবোৰ চুটি চুটি ড্ৰেছ পিন্ধি পেলাই মোৰ মান সন্মান সকলোখিনিক ধ্বংস কৰি দিছা। হা, এনেকৈ নহয়। তুমি এতিয়া মডাৰ্ণতকৈ তুমি ভাল হ'বলৈ চেষ্টা কৰা, তেতিয়াহে তুমি মোৰ মন জয় কৰিব পাৰিবা। মই তোমাক সদায় একেটা কথাতে কিমান কৈ থাকিম বোৱাৰী? হা, মডাৰ্ণ হৈছা, ভালেই আছে, কিন্তু ইমানো মডাৰ্ণ হ'ব নালাগে আৰু মানুহ।
চাদৰ মেখেলা পিন্ধি সকলো কাম বন কৰিব পৰা যায়। ইমান অত্যাধুনিক মডাৰ্ণ হ'লে ভাল নেদেখি। যোন ঠাইলৈকে যাওঁ সকলো মানুহেই মোক কয়। মই কি ক'ম? তোমাক কওঁ, তুমি গুৰুত্বই নিদিয়া। মোৰ মান সন্মান সকলোখিনি তুমি শেষ কৰিছা বোৱাৰী। যদি তুমি ভাল বোৱাৰী হ'ব নোৱাৰা তেতিয়াহ'লে মোৰ ল'ৰা জীৱনৰ পৰা আঁতৰি যাবা, মই কৈ দিছোঁ হ'লে। মা, তেনেকৈ নক'ব। মই আপোনাৰ ল'ৰাক এৰি থৈ যাব নোৱাৰোঁ। মই ভাল হৈ দেখুৱাম মা, মই আপোনাক কথা দিলোঁ। এইফালে শাহুৱেকে আকৌ বোৱাৰীয়েক মডাৰ্ণ হোৱাৰ কাৰণে লাজ পায়। সকলোৱে কথা শুনায় আৰু বুবু বাবা কৰে। ছ'চাইটি মতা মানুহবিলাকে তেওঁ বোৱাৰীয়েকক জুমি জুমি চায়। সেইকাৰণে মানে শাহুৱেকে লাজ পায়। মান সন্মান সকলোখিনি ধূলিৰ লগত মিহলি কৰিছে বোৱাৰীয়েকে। আনফালে পলে আকৌ নিজৰ মানুহজনীক মডাৰ্ণ নোহোৱাৰ কাৰণে সদায় পলৰ মানুহজনীৰ লগত কাজিয়া লাগে। সদায় পলৰ মানুহজনীক পলে দেখিবই নোৱাৰে। আপুনি মই থকাৰ অৱস্থাত সেই বেলেগ মাইকীজনীৰ লগত আপুনি ৰাতিপুৱা খোজকাঢ়িবলৈ যাবলৈ কি দৰকাৰ পৰিছে কওকচোন? মোক লৈ যাব পাৰে আপুনি। কথা কৈছে শুনা, মডাৰ্ণ হ'ব নোৱাৰে আকৌ মোৰ লগত মৰ্ণিং ৱাক কৰিবলৈ যায়। মোৰ লাজ লাগে তোমাৰ দৰে গাঁৱলীয়াজনীক মোৰ লগত লৈ যাবলৈ। এইবোৰ ড্ৰেছ পিন্ধি মানুহে মৰ্ণিং ৱাক নকৰে, বুজিলা? কথা ক'বলৈ আহিছে। মই চাবেই, তাইক মোৰ ভাল লাগে। মই তেনেকুৱা মডাৰ্ণ ছোৱালী বিয়া পাতিম বুলি ভাবিছিলোঁ। তোমাৰ দৰে এজনী গাঁৱলীয়া নকওঁ আৰু কথা। তোমাৰ দৰে বেহেঞ্জি টাইপক মই মোৰ লগত নিব নোৱাৰোঁ। কি যে সদায় সদায় আপুনিও নহয়, উপায় নোহোৱা হৈ গৈছেগে। যদি মোক বিয়া পাতিবলৈ মনেই নাছিলে কিয় বিয়া পাতিছে আপুনি? চোৱা, অফিচলৈ যোৱাৰ সময়ত খং নুঠাবা, কথা বেয়া হৈ যাব। এই চবৰ লগত কোনোবাই কথা পাতে নেকি? মাজনী কি হ'ল? ই যে একেবাৰে ভৰ ওলাই গৈছে। কিবা হ'ল নেকি? মা, চাওকচোন, সদায় সদায় মোক একেটা কথাকে কৈ থাকে, মডাৰ্ণ মডাৰ্ণ মডাৰ্ণ, কেৱল মডাৰ্ণ হ'ব লাগে। মই কি কৰোঁ বাৰু কওকচোন? মই মডাৰ্ণ হ'ব নোৱাৰোঁ। মই মডাৰ্ণ হ'বলৈ চেষ্টাও নকৰোঁ। আমি গাঁৱলীয়া ছোৱালী, আমি চাদৰ মেখেলা পিন্ধি মেলি ভাল পাওঁ। কিন্তু তেওঁ সদায় সদায় মোক ইনচাল্ট কৰি থাকে গাঁৱলীয়া গাঁৱলীয়া বুলি। তেওঁ হেনো মোক বিয়া পাতিবলৈ মন নাছিলে মা। কিয় তেতিয়াহ'লে এইখন ঘৰলৈ মোক বোৱাৰী কৰি আনিছিলে আপোনালোকে? তেওঁক বোলে মডাৰ্ণ পত্নী লাগিছিলে, মোৰ দৰে এজনী গাঁৱলীয়া ছোৱালী নহয় বোলে। তাকেইতো, তুমি এই দত্তনী ঘৰৰ বোৱাৰীজনীৰ ওচৰলৈ যোৱাচোন। তাইৰ ওচৰত সকলোবোৰ শিকি আহিবা, যোৱা। তাৰ পাছতে এই বাপেক পিতেকৰ মডাৰ্ণ হোৱা আচল ৰূপ দেখাই দিম। যোৱা তুমি, মই যিটো কৈছোঁ সেইটো শুনা। অকল মডাৰ্ণ হৈ সেই চুটি চুটি ড্ৰেছবিলাক পিন্ধি থাকিলেই নহ'ব। ঘৰখন কেনেকৈ চম্ভালিব লাগে, ঘৰখন কেনেকৈ চলাব লাগে, ঘৰৰ সকলো কাম বন কৰিব জানিব লাগিব। আমাৰ বোৱাৰী একো ফালৰ পৰা একোৱেই নহয়, খালি অকল মডাৰ্ণ মডাৰ্ণ মডাৰ্ণহে। উপায় নোহোৱা হৈছে এইজনীৰ পৰা মোৰ। কি হ'ল? তোমাকো শাহুমাই এনেকৈ গালি পাৰে নেকি? নক'বা আৰু জানানে, মই এই চুটি চুটি ড্ৰেছবিলাক পিন্ধাক লৈয়ে শাহুমাই মোক দেখিবই নোৱাৰে। মই তোমাৰ ওচৰলৈ যোৱাৰ কথা আছিলে, মই ভাল বোৱাৰী ভাল পত্নী হৈ দেখুৱাবলৈ। তুমি হেনো সকলো ৰন্ধা বঢ়াৰ পৰা সকলোখিনি জানা, মোকো শিকাই দিবানে প্লিজ? মই সকলো জানো বাৰু, কিন্তু মোৰ ঘৰখনত অশান্তি। কাৰণ কিয় জানানে, মই মডাৰ্ণ নহয় যে, সেইকাৰণে মোৰ মানুহজনে মোক দেখিবই নোৱাৰে। তোমাৰ ওচৰলৈ মই মডাৰ্ণ হ'বলৈ আহিছোঁ। কথা বতৰাৰ পৰা আদি কৰি মোক মডাৰ্ণ কৰিবলৈ শিকাবানে তুমি? ঠিক আছে, আমি ইজনীয়ে সিজনীক সহায় কৰিম, হ'বনে? আজিৰ পৰাই তুমি আৰম্ভ কৰি দিয়া, ময়ো আৰম্ভ কৰোঁ। তুমি মোক শাৰী পিন্ধিবলৈ শিকাই দিয়া আৰু মই তোমাক কেনেকৈ কি কৰিব লাগে সকলোখিনি শিকাম। কথামতেই কাম হ'ল। ইজনী বোৱাৰীয়ে সিজনী বোৱাৰীক সহায় কৰিবলৈ লাগিলে। বোৱাৰী, সঁচাকৈ তোমাক বহুত ধুনীয়া লাগিছে জানানে, যেন সৰগৰ পৰীৰ দৰে লাগিছে। মা, কি হ'ল? মা, আজি যে ৰাতিপুৱা চাহ একাপো দিব লাগে বুলি কোনেও গমেই নাপায় নেকি? মা, আপোনাৰ পুতেকক কৈ দিয়ক, মই এতিয়া মডাৰ্ণ হ'লো নহয়। ঘৰৰ একো কাম বন নকৰোঁ, মুঠতে মই খাম, বহিম, শুম, সেয়াই মোৰ কাম আৰু দেই মা, মই কৈ দিছোঁ হ'লে। কি? মডাৰ্ণ বোৱাৰীয়ে একো নকৰে? কোনে কৈছে? এইবোৰ চব মিছা কথা। মডাৰ্ণ বোৱাৰীয়ে একোৱেই নকৰে, কাৰণ মডাৰ্ণ বোৱাৰীয়ে কাম বন কৰিলে হাত লেতেৰা হ'ব, নখ ভাগিব। সেইকাৰণে মডাৰ্ণ বোৱাৰীয়ে একোৱেই নকৰে, খালি ধুনীয়া হৈ মেকআপ চেকআপ কৰি মেলি বহি থাকে। এৰা পাই, ময়ো বনাই দিবলৈ মোৰো কঁকালটো বৰ বিষ, মই উঠিবই নোৱাৰোঁ। যা, তই আৰু দেউতাই তোৰ বাবেও বনাগে, আমাৰ বাবেও বনাগে। আৰু শুন, ঘৰৰ সকলো কাম বন কৰিবি আৰু বজাৰ সমাৰো তহঁতেই কৰিবি দেই। মইতো একো কৰিবই নোৱাৰোঁ কঁকাল বিষৰ পৰা। আৰু বোৱাৰী এতিয়া মডাৰ্ণ হ'ল নহয়, ৰ'দলৈ ওলাই যাব নোৱাৰে। তাই ঘৰতেই বহি থাকিব লাগিব আৰু তাই এতিয়া খোৱা বোৱা সকলো যত্ন তহঁতেই ল'ব লাগিব। কি?
শাহুৱেক আৰু বোৱাৰীয়েকে গোট খাই পেলাই বাপেক আৰু পুতেকক এসেকাত ঠিকছে দিলে যেন বোৱাৰী মডাৰ্ণ হোৱাৰ কথাটো লৈ পেলাই যিমানখিনি ঘৰখনত কাজিয়া পেচাল লগালে বা পলে নিজৰ মানুহজনীক যিমানখিনি কথা শুনালে সেইখিনি সকলোখিনি তেওঁলোকে মানে বুজাবলৈ চেষ্টা কৰিলে যে মডাৰ্ণ হৈ একো কৰিব নোৱাৰে বা মডাৰ্ণ হৈ পেলাই একোৱেই কৰিব নোৱাৰে বুলি তেওঁলোকক মানে প্ৰমাণ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে সকলো প্ৰমাণ হাতে লোটে পালে যে মডাৰ্ণ হ'লে একোৱেই লাভ নাই। পাপা নোৱাৰা হৈ গৈছোগে আৰু ঘৰৰ কাম বন কৰি মেলি আকৌ অফিচতো সেই কাম বন কৰিব লাগে আকৌ আহি মেলি কাম বন কৰিব লাগে নোৱাৰা হৈ গৈছোগে পাপা কিবা এটা কৰা তুমি। তাকেইতো সকলোখিনি তোৰ পৰাই হৈছে মডাৰ্ণ লাগে মডাৰ্ণ বোৱাৰী লাগে এতিয়া পাইছনে ভাল হ'ল এতিয়া মডাৰ্ণ হৈ পেলাই ঘৰৰ একো কাম বন নকৰে নহয় পাইছ শিক্ষা আগতে সেই গাঁৱলীয়া বোৱাৰীজনীয়ে ভাল আছিলে এতিয়া মডাৰ্ণ হ'বলৈ কৈ এতিয়া মডাৰ্ণ হৈছে নহয় পা বাপেকে পাছো টকাটো কি কৰিব লাগে মই এতিয়া। পাপা তুমি মোক কিয় তেনেকৈ কৈছা মই কি কৰিলো তোক কিয় নকম কাৰণ তয়েতো সেই মডাৰ্ণ বোৱাৰী হ'ব লাগে লোকৰ দেখিছা নাই মাইকী কেনেকৈ মডাৰ্ণ মই তোমাক মডাৰ্ণ নাপালোঁ এইবিলাক তইহে কৈ আছিলি মই কোৱা নাই নহয় এতিয়া পাছো টকাটো পাইছনে শিক্ষাটো পাবই লাগে সঁচাকৈ আমি তেওঁলোকৰ ওচৰত ক্ষমা খুজি সেই আগৰ বোৱাৰীজনী ঘূৰাই অনাটোৱে আমাৰ বাবে ভাল হ'ব। ঠিকেই কৈছা পাপা নহ'লে আৰু নোৱাৰিম আৰু দেই। বা বোৱাৰী সঁচাকৈ আজিহে মোৰ মনটো বৰ ভাল লাগিছে তুমি যে গোসাঁই ঘৰত সোমাই প্ৰাৰ্থনা কৰিছা সকলোৰে বাবে বনোৱা কোনোৱা কৰিছা এয়াহে মোৰ লক্ষ্মী বোৱাৰী মোৰ মনটো আজিৰ পৰাহে বৰ ভাল লাগিছে আৰু মই তোমাক আজিৰ পৰা মোৰ নিজৰ বোৱাৰী বুলি আঁকোৱালি লৈছোঁ। মা মই এইবোৰ সকলো আপোনাৰ বাবেই কৰিছোঁ মই সলনি হৈছোঁ মা মই আপোনাৰ কাৰণেই সলনি হৈছোঁ। বোৱাৰী হ'বই লাগিব কাৰণ মোক মডাৰ্ণ বোৱাৰী নহয় লক্ষ্মী বোৱাৰীহে প্ৰয়োজন। মা জুৰি তোমালোকে মোক ক্ষমা কৰি দিয়া মই জুৰিক বহুত কথাই শুনালোঁ তুমি মডাৰ্ণ হ'বা কিন্তু এনেকৈ মডাৰ্ণ হ'ব নালাগে ঘৰৰ কাম বন আমি কৰিব নোৱাৰোঁ আমি হাৰি গ'লোঁ আমি সঁচাকৈ হাৰি গ'লোঁ তোমালোক শাহু বোৱাৰীয়ে জিকিলা। মজাটো লাগিলেনে এতিয়া মডাৰ্ণ বোৱাৰীক লাগে লাগে কৰি আছিলা নহয় এতিয়া কেনেকুৱা লাগিছে ঘৰৰ কাম বনবোৰ কৰি এনেকুৱাই লাগে মডাৰ্ণ বোৱাৰী হ'লে একো লাভ নাই মোক দত্তনীয়ে সকলো কৈছে তেওঁ বোৱাৰী মডাৰ্ণ হ'ব পাৰে কিন্তু একো ফালৰ পৰা একোৱেই কাম বন নাই দত্তনীক হাঁহে এতিয়া দত্তনী বোৱাৰীয়েকক আমাৰ এই বোৱাৰীয়েহে সেই মানে শিকাইছে এইবোৰ শাৰী কি চাদৰ মেখেলা পিন্ধাবলৈ পূজা মানে এইবোৰ নামঘৰত সোমাই মেলি প্ৰাৰ্থনা কৰিবলৈ কেনেকৈ কি কৰিব লাগে ৰন্ধা বঢ়াৰ পৰা আদি কৰি সকলো বস্তু আমাৰ বোৱাৰীয়েহে সেই বোৱাৰীক মানে দত্তনী বোৱাৰীক শিকাইছে বুজিলাহঁত মডাৰ্ণ বোৱাৰী লাগে পালা এতিয়া মুখে পকাই ওলাই গ'লনে। মা হ'ব আৰু লাজ নিদিবা আৰু মোৰ মডাৰ্ণ বোৱাৰী নালাগে মুঠতে এটা কথা মোৰ পাৰ্টিলৈ গ'লে মোক মডাৰ্ণ ড্ৰেছ পিন্ধি যাব লাগিব আৰু ঘৰত থাকিলে চাদৰ মেখেলাই চলি যাব মা মই আৰু নোৱাৰোঁ দেই মোক কেতিয়াও মডাৰ্ণ বোৱাৰী লাগে মই কৰি নাথাকোঁ। পালেনে এতিয়া কেনেকুৱা লাগিলে ঘৰৰ কাম বনবোৰ কৰি পেলাই সেয়াই মডাৰ্ণ হোৱা হ'লে আপোনালোকক কাম বন কৰিবলৈ দি মই বহি থাকিলোহেঁতেন কিন্তু মই গাঁৱলীয়া সহজ সৰল ছোৱালী যে মই মডাৰ্ণ হ'ব নোৱাৰোঁ মই ঘৰৰ কাম বন কৰি নামঘৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰি এই ঘৰুৱা কাম বনবিলাক কৰি মেলিয়েই মই বৰ ভাল পাওঁ আৰু ৰন্ধা বঢ়াটো মই সকলো কৰি মেলি খুৱাই বুৱাই বৰ ভাল পাওঁ কিন্তু আপোনালোকে মোক ইনচাল্ট কৰিছিলে গাঁৱলীয়া বুলি এতিয়া কোনফালে। হয় বোৱাৰী তুমি ঠিকেই কৈছা এতিয়াৰে পৰা ঘৰখন তোমাৰ মতেই চলিব আমি আৰু মাত নেমাতো এইকেইদিন মজা ওলাই গ'ল একেবাৰে মডাৰ্ণ বোৱাৰী বিচৰা বহুত পালোঁ আৰু মুখেদি ধোঁৱা বাছ হৈ গ'ল। সেইকাৰণে এই বুদ্ধিটো বোৱাৰীক ময়ে দিছিলোঁ যেতিয়া বোৱাৰীয়েকে ঘৰৰ একো কাম বন নকৰা হ'ল তেতিয়া বাপেক আৰু পুতেকে সকলো কাম বন কৰিবলগীয়া হ'ল তেতিয়া বাপেক পুতেকৰ একেবাৰে মুখেদি ধোঁৱা ওলাই গ'ল ঘৰৰ কাম বন কৰি আকৌ অফিচলৈ যোৱা খোৱা বোৱা ৰন্ধা বঢ়া সকলোবিলাক কৰিবলগীয়া হ'ল বাচন বৰ্তন সকলোখিনি A to Z ঘৰৰ কাম বন কৰিব লগা হ'ল তেতিয়া সিহঁতে বুজি পালে যে মডাৰ্ণ বোৱাৰী নহ'লেও হ'ব আৰু তেওঁলোকে সকলো বুজি পাই পেলাই তেওঁলোক সকলো মিলা প্ৰীতিৰে থাকিবলৈ ল'লে ইফালে দত্তনী বোৱাৰীয়েককো ধুনীয়াকৈ মিলা প্ৰীতিৰে ঘৰখন ভালকৈ থাকিবলৈ ল'লে।